প্ৰভু যীশুৰ মধুৰ নামত সকলোকে জয় যীশু। মই আজি আপোনালোকক এজন খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি কেনেকৈ এটা মণ্ডলীক প্ৰকৃত বা আচল মণ্ডলী বুলি চিনি ভুৱা মণ্ডলীৰ পৰা বাছি আত্মিক জীৱন জীয়াই ৰাখিব পাৰিম, তাৰ বিষয়ে মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰকৃত মণ্ডলীৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমে আমি মণ্ডলী ইতিহাসৰ বিষয়ে জানিব লাগিব। মণ্ডলী 2000 বছৰৰ ইতিহাস আছে। প্ৰেক্ষাপটত কিছুমান মানুহে হয়তো যীশুখ্ৰীষ্টৰ মণ্ডলী আৰু বিশ্বাসৰ কথা 100 বছৰ, 300 বছৰ বা 500 বছৰ বুলি ভাবি লয়। বহুতৰে বিশ্বাস আৰু ধৰ্মৰ প্ৰচলিত ৰীতি নীতিসমূহৰ অভ্যাস কেৱল মাৰ্টিন লুথাৰৰ সংস্কাৰৰ সময়ৰ পৰাহে বুলি ভাবে। ইতিহাস নাজানিলে আমি বাট হেৰুৱাই পেলাওঁ, ভুল পথে পৰিচালিত হওঁ, অনন্ত জীৱনৰ আশীৰ্বাদৰ পৰা বঞ্চিত হওঁ। ইতিহাসে আদি মণ্ডলীৰ উৎপত্তি, বিশ্বাস আৰু পৰম্পৰাৰ বিষয়ে সকলো তথ্য যোগায়। আমি ইতিহাস বুজি নোপোৱাকৈ কেতিয়াও প্ৰভু যীশুখ্ৰীষ্টই পাচনীসকলৰ ভেটিত নিৰ্মাণ কৰা মণ্ডলীক চিনি পাব নোৱাৰোঁ। পাচনীসকলৰ ওপৰত পবিত্ৰ আত্মা অৱতৰণ হোৱাৰ পিছত পাচনি পিতৰে আন পাচনীসকলৰ সৈতে থিয় হৈ প্ৰভু যীশুৰ সুবাৰ্তা সাহসেৰে প্ৰচাৰ কৰিলে। পাচনি পিতৰৰ প্ৰচাৰ শুনি 3000 পুৰণি নিয়মৰ মতে চলা ভক্ত যিহুদী লোকে যীশুখ্ৰীষ্টক বিশ্বাস কৰিলে। পাচনীসকলৰ সৈতে নতুনকৈ প্ৰভু যীশুক বিশ্বাস কৰাসকলে মিলি জেৰুচালেমত 30 খ্ৰীষ্টাব্দত প্ৰথম মণ্ডলী গঠন কৰা হয়। পাচনি কৰ্ম 2 অধ্যায় 14 আৰু 15 পদ, পাচনি কৰ্ম 2 অধ্যায় 41 আৰু 42 পদ। এই মণ্ডলীয়ে নিজকে অৰ্থডক্স মণ্ডলী বুলি কয়, যাৰ অৰ্থ হৈছে প্ৰকৃত আৰাধনা আৰু বিশ্বাসৰ মণ্ডলী। এই মণ্ডলীটো এটা পবিত্ৰ সাৰ্বজনীন পাচনি মণ্ডলী আছিল। প্ৰথমে আমি মণ্ডলীৰ উৎপত্তিৰ বিষয়ে জানিব লাগিব। আমি বাইবেলত পঢ়া মণ্ডলীৰ উৎপত্তি মানুহৰ মনত হোৱা নাছিল। ইয়াৰ বহু বিপৰীত। ঈশ্বৰে পৃথিৱী সৃষ্টি কৰাৰ আগতেই বাইবেলে শিকায় যে মণ্ডলী ঈশ্বৰৰ অনন্ত পৰিকল্পনাৰ এটা আছিল। ইফিচিয়াছ 4 অধ্যায় 12 পদ। ঈশ্বৰে মানুহ সৃষ্টি কৰাৰ আগতে তেওঁৰ এটা মণ্ডলী স্থাপন কৰা পৰিকল্পনা আছিল। ইফিচিয়াছ 3 অধ্যায় 10 পদ আৰু 11 পদ। যেতিয়া যীশুৱে এই পৃথিৱীত বাস কৰিবলৈ নামি আহিছিল, তেতিয়া তেওঁ কৈছিল, মই মোৰ মণ্ডলী স্থাপন কৰিম। মথি 16 অধ্যায় 18 পদ। তেওঁ এটা ভৱন নিৰ্মাণ কৰিব নিবিচাৰে, কিন্তু তেওঁ উদ্ধাৰ কৰা লোকসকলক একগোট কৰি এটা শৰীৰত একত্ৰিত কৰিব বিচাৰে। ইফিচিয়াছ 2 অধ্যায় 13 পৰা 22 পদ। আমি মাত্ৰ এটা মণ্ডলীৰ উদ্দেশ্য বুজি পোৱা উচিত। যেতিয়া পুৰণি নিয়মৰ ভাৱবাদীসকলে আগন্তুক মণ্ডলীৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল, যাক ঈশ্বৰৰ গৃহ বা ৰাজ্য বুলিও কোৱা হয়, ই সদায় একক আছিল। যিচয়া 4 অধ্যায় 12 পদ, দানিয়েল 2 অধ্যায় 44 পদ। যীশুৱে তেওঁৰ মণ্ডলী নিৰ্মাণ কৰা প্ৰতিজ্ঞা কৰিছিল, তেতিয়া ই একক আছিল। মথি 16 অধ্যায় 18 পদ। যীশুৱে তেওঁৰ মৃত্যুৰ মাত্ৰ কেইঘণ্টামানৰ পূৰ্বে প্ৰাৰ্থনা কৰিছিল, সকলো বিশ্বাসী যেন এক হয়। যোহন 17 অধ্যায় 20 পৰা 21 পদ। প্ৰভুৱে সদায় এটা মণ্ডলী হোৱাটো বিচাৰিছিল। মণ্ডলীৰ প্ৰতিষ্ঠা প্ৰায় 30 বছৰৰ পাছত পৌলে লিখিছে, এটা শৰীৰ। ইফিচিয়াছ 4 অধ্যায় 4 পদ। তেওঁ সেই এক শৰীৰক মণ্ডলী বুলি চিনাক্ত কৰিছিল। পৌলে এখন পত্ৰত পাচনি মণ্ডলীক অনুৰোধ কৰিছিল, সকলোৱে এক কথা কওক, কোনো দলভেদ নহওক। প্ৰথম কৰিন্থিয়া 1 অধ্যায় 10 পদ। প্ৰথম শতিকাত কেৱল এটা মণ্ডলীহে আছিল। যেতিয়া প্ৰভুৱে তেওঁৰ মণ্ডলী আৰম্ভ কৰিছিল, তেতিয়া কোনো ধৰ্মীয় সংগঠন ডিনমিনেশ্যন নাছিল। তেওঁ পাচনি কৰ্ম 2 অধ্যায়ত এটা মণ্ডলী প্ৰতিষ্ঠা কৰিছিল।
সেই মণ্ডলীটোক এটা বাৰ্তা প্ৰচাৰ কৰিবলৈ আৰু বিভাজিত নহ'বলৈ জোৰ দিয়া হৈছিল। আপুনি জানেনে 30 খ্ৰীষ্টাব্দত যীশুৱে তেওঁৰ পাচনীসকলক ভেটি কৰি স্থাপন কৰা এটা মণ্ডলীও আজিও আছে বুলি? আপুনি ইয়াৰ অংশ হ'ব পাৰে। সেই মণ্ডলীটো হৈছে অৰ্থডক্স মণ্ডলী। এই মণ্ডলীৰ অনুগত হৈ বৰ্তমান চলা মণ্ডলীটো হৈছে বিলিভাৰ্ছ ইষ্টাৰ্ণ চাৰ্চ। আপুনি এই মণ্ডলীটিত প্ৰভু যীশুৱে 30 খ্ৰীষ্টাব্দত স্থাপন কৰা পবিত্ৰ মণ্ডলীৰ বিশ্বাস আৰু পৰম্পৰাবোৰৰ যোগে ঈশ্বৰক বিচাৰি পাব আৰু অনন্ত জীৱন পোৱাত সহায় কৰি তুলিব। ইফিচিয়া 1:22। 30 খ্ৰীষ্টাব্দৰ পৰা 1054 খ্ৰীষ্টাব্দলৈকে মাত্ৰ এটাই মণ্ডলী পৃথিৱীত আছিল। বৰ্তমান পৃথিৱীত 45,000 ধৰ্মীয় সংগঠন ডিনমিনেশ্যন আছে। এই ধৰ্মীয় সংগঠন ডিনমিনেশ্যনসমূহ কেনেকৈ হ'ল তাৰ বিষয়ে পাছত অডিঅ' বাৰ্তাৰ যোগেদি আমি শুনিম। আজিলৈ ইয়াতে ৰাখিছোঁ। সকলোকে জয় যীশু।